আপোনাসকলে জানে ৰাসক্ৰিয়া আৰম্ভ হ'ল। শ্ৰীকৃষ্ণই বৃন্দাবন ক্ষেত্ৰত বাঁহী বজাইছে। সেইকাৰণে আমি পুনৰ কম, ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান সময়ত উশৃংখলতা নিৰাময়ৰ ক্ষেত্ৰত একমাত্ৰ মাধ্যমেই হৈছে কৃষ্ণ চিন্তা। অপ্ৰিয় হ'লেও সত্য, পুনৰ আমি সেইটো কথা উল্লেখ কৰিম। আমি অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকল মেধা হোৱাত গুৰুত্ব দিছোঁ হয়, কিন্তু আমি গুৰুত্ব দিব লাগিব ভাল মানুহ হোৱাত। বৰ্তমান সময়ত ভাল ছাত্ৰ ছাত্ৰীৰ ক'ৰবাত যেন অভাৱ ঘটিছে। কাৰণ ইমান বেয়া বেয়া কৰ্মবিলাক হৈছে, ইমান বেয়া বেয়া কিছুমান বাতৰি কাকতত আমি কিছুমান এনেকুৱা পাওঁ। ইমান শিক্ষিত সমাজখনত, বিশ্বায়নৰ যুগত মানুহবিলাক কিয় আমি নেতিবাচক কথা চিন্তাৰ কাৰণে আমি ধাউতি হৈ গৈছে, বা নেতিবাচক চিন্তাবিলাকত আমি কিয় ইমান গুৰুত্ব দিছোঁ? গতিকে আমাৰ নিশ্চয় নৈতিক চিন্তা আৰু আধ্যাত্মিক চিন্তাৰ প্ৰতি যে আমি এলাগি কৰিছোঁ, আমি বিদ্যায়তনিক শিক্ষাৰ লগতে যদি নৈতিক শিক্ষা যদি আমি চিন্তা কৰি যাওঁ, তেতিয়াহে আমি এখন সুস্থিৰ শৃংখলাবদ্ধ সমাজ পাম। এতিয়া ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবন ক্ষেত্ৰত বাঁহী বজালে। শ্ৰীকৃষ্ণই বাঁহী বজাইছে, গোপিনীসকল একাধিক্ৰমে ৰাস ক্ষেত্ৰত বৃন্দাবন ক্ষেত্ৰৰ মঞ্চখন শুৱনি কৰিলেগৈ। সেইদিনা কিন্তু বলুভদ্ৰ নাই আকৌ, তাৰ আগদিনালৈকে বলুভদ্ৰৰ লগতে আছে। সিদিনাখন বলুভদ্ৰ ক'লে গ'ল? বলুভদ্ৰ হয়তো কোনোবাখিনি যেলে যাব পায়, ক'ৰবাত ফুৰিবলৈকে আহিলেনে, নে তেওঁ ভাগৰেই লাগিলেনে, ৰাসলৈ নগ'ল। এতিয়া বলুভদ্ৰ গোসাঁয়ে সিদিনাখনি কংসৰ অনুচৰে মহাপ্ৰভু ভগৱানক, শ্ৰীকৃষ্ণক বিঘিনি জন্মাব নেকি, সেই নিৰাপত্তা ব্যৱস্থাৰ দায়িত্ব ল'লে। সেইকাৰণে তেওঁ ৰাস মঞ্চখন সমস্ত চাৰিওফালে ৰখি থকাৰ দায়িত্বটো বলুভদ্ৰ গোসাঁয়ে ল'লে। সেইকাৰণে আমি বলুভদ্ৰ গোসাঁইক ৰাসক্ৰিয়াৰ দিনা শ্ৰীকৃষ্ণৰ লগত একেলগতে আমি নেদেখিলোঁ। কংসৰ অনুচৰে কিজানি বিপদ বিঘিনি কৰিব পাৰে নেকি, বলুভদ্ৰ গোসাঁয়ে তাৰ সমস্ত দায়িত্ব লৈছে। বৃন্দাবন ক্ষেত্ৰত গোসাঁয়ে আপোনাসকলে জানে ৰাসক্ৰিয়া কৰি আছে। এগৰাকী এগৰাকী গোপিনীবিলাক আহি ৰাস মঞ্চত উপস্থিত হৈছেহি। প্ৰথমতে ভগৱানে কৈছে, মহানিশাকাল তোমালোক বৃন্দাবন ক্ষেত্ৰলৈ কিয় আহিলা? যোৱা, গৈ যোৱা। এতিয়া গোপিনীবিলাকে কৈছে নাযাওঁ, এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। কৃষ্ণই কৈছে কিয় নাযাবা? এই ৰাতিখন তোমালোক গোপিনীসকল, মহিলাসকল, আইসকল আহিছে। তেতিয়া কৈছে গোপিনীসকলে, প্ৰভু তুমি য'ত থাকা তাত দিন ৰাতিৰ প্ৰভেদ নাথাকে। তুমি থাকিলে দিনৰ যিটো শক্তি আমি নিশাও সেইটো শক্তিকে পাওঁ। তেতিয়া কৃষ্ণই গোপিনীসকলৰ ওচৰত স্বীকাৰ কৰিছে যে ভকতৰ প্ৰথমটো গুণ। তাৰমানে কৃষ্ণৰ কথা, গোপিনীসকলৰ ওচৰত কৃষ্ণই হাৰ মানিছে। কাৰণ ভগৱানে যেতিয়া গোপিনীসকলকে ক'লে, তোমালোকে মহানিশাকাল ঘৰলৈ নাহিবা, ঘৰৰ পৰা ওলাই নাহিবা, তোমালোক বৃন্দাবন ক্ষেত্ৰলৈ নাহিবা, ঘৰলৈ যোৱা, গৈ যোৱা। তেতিয়া গোপিনীসকলে ক'লে যে তুমি থাকিলে দিন ৰাতিৰ প্ৰভেদ নাথাকে, তুমি য'ত থাকিবা তাতেই থাকিব পৰম আনন্দ। গোপিনীসকল নাযায়। দ্বিতীয় ভয়টো ভগৱানে দেখুৱালে যে তোমালোকে গোপিনীসকলে এই বাঘে খাব তোমালোকক নিশা, বাঘ ঘোঙে হিংস্ৰ জন্তুবিলাকে আক্ৰমণ কৰিব, নিশাখন তোমালোক কিয় ওলাই আহিলা? তোমালোক ঘৰলৈ যোৱাগে যোৱা। তেতিয়া গোপিনীসকলে কৈছে, প্ৰভু তুমি য'ত থাকা এই বাঘ ঘোঙৰ ভয়ে আমাক একো কৰিব নোৱাৰে, কাৰণ তুমি থাকিলে ক'তো বিপদেই নহয়। গতিকে সেই ভয়ো আমাক তুমি দেখুৱাব নালাগে, কাৰণ আমি সেই ভয় সংশয় ছেদ কৰিহে তোমাৰ ওচৰলৈ আমি আহিছোঁ। তৃতীয় ভয়টো ঈশ্বৰে দেখুৱালে যে তোমালোকৰ পিতৃ মাতৃ আছে নহয়। যিসকল অবিবাহিত গোপিনী তেওঁলোকৰতো পিতৃ মাতৃ আছে। এতিয়া তোমালোক ঘৰলৈ যোৱাগে যোৱা। তেতিয়া ভগৱানক তেওঁলোকে ক'লে যে তুমি হেন পৰম জগতৰ পিতা য'ত থাকিবা, আমাৰ জানো সাংসাৰিক পিতাই আনন্দ দিব পাৰিব? প্ৰভু এই সমস্তখিনি তোমাৰেই কৃপা, তুমি আমাক বঞ্চিত নকৰিবা, তুমি আমাক বাৰণ নকৰিবা। আৰু তোমাৰ চৰণৰ ওচৰত যে আমি খন্তেক আশ্ৰয় পাইছোঁ, তুমি আমাক সেই আশ্ৰয়ৰ পৰা তুমি আমাক নিৰাশ্ৰয় নকৰিবা, আমাক তোমাৰ চৰণত ঠাই দিয়া। এতিয়া ভগৱানে ভাবিলে যে কি ক'ম এতিয়া। তেতিয়া তেওঁ বিবাহিত গোপিনীসকললৈ চাই ক'লে যে তোমালোকৰ স্বামীসকল আছে, স্বামীসকলে তোমালোকক বেয়া পাব, নিশাখন তোমালোকক বিচাৰিব, তোমালোক যোৱা, গৈ যোৱা। তেতিয়া গোপিনীসকলে কৈছে যে তুমি যদি থাকা, পাৰ্থিৱ জগতৰ সাংসাৰিক জগতৰ স্বামী আমাক আনন্দ দিব নোৱাৰে, আচল স্বামী তুমিহে, তুমিয়ে হৈছা পৰম আনন্দ।
কৃষ্ণই কি ক'ব এতিয়া? সৰ্বনাশ। তেতিয়া মানুহৰ একেবাৰে মৰম লগা পুতৌ লগা বস্তুটো কি? আপোনাৰ হওক, মোৰ হওক বা আন 10জনৰ হওক, নিজৰ সতি সন্তান। নিজৰ সতি সন্তানক কোনো পিতৃ মাতৃয়ে বেয়া কথা ভাবিব নোৱাৰে বা নিজৰ সতি সন্তানৰ অমংগল চিন্তা কৰিব নোৱাৰে। সকলো পিতৃ মাতৃয়ে নিজৰ সতি সন্তানৰ প্ৰতি এটা বিশেষ মোহ থাকে। তেতিয়া ভগৱানে সেই মোহটো মনত পেলাই দিলে যে তোমালোকৰ যিসকলৰ সতি সন্তান আছে তেওঁলোকে নিশাকাল তোমালোকক স্তনপান কৰিবৰ বাবে বিচাৰিব, তোমালোক গৈ যোৱা। তেতিয়া গোপিনীসকলে ক'লে যে তুমি য'ত থাকা সাংসাৰিক জগতৰ এই মায়াই, গাহস্থ সংসাৰৰ মায়াই আমাক আসক্ত কৰিব নোৱাৰে, তুমি থাকিলে আমি তাতেই পৰমানন্দ পাম। তেতিয়া ভগৱন্তই পুনৰ গোপিনীসকলক এটা মহাভয় দেখুৱাইছে, সামাজিক ভয়, যে মোক কালিলে তোমালোকক বা মোক পৰ স্ত্ৰীৰ লগত লীলা কৰিছোঁ বুলি, ক্ৰিয়া কৰিছোঁ বুলি সংসাৰে বা সমাজে আমাক দুখ দিব, দায় ধৰিব। গতিকে সাংসাৰিক দায়িত্বৰ কথা আছে, গতিকে সেইকাৰণে তোমালোকৰ লগত মই এই মধ্যনিশাত মোৰ লগত তোমালোকে বংশী বজাব নালাগে, মোৰ লগত তোমালোকে চাপৰি বজাবলৈ আহিব নালাগে, ৰাস নৃত্য কৃষ্ণ গান গাব নালাগে, তোমালোক ঘৰলৈ গৈ যোৱা। তেতিয়া তেওঁলোকে ক'লে যে প্ৰভু, সৃষ্টিও তোমাৰ পৰাই হৈছে, স্থিতি তোমাৰ পৰাই হৈছে, লয় তোমাৰ পৰাই হৈছে। এতিয়া সৃষ্টি লয় স্থিতি যেতিয়া তুমি গৰাকী, তুমি থাকোঁতে আকৌ সাংসাৰিক ভয় জানো আহিব? তেতিয়া গোপিনীসকলে আপোনাসকলে জানে ব্ৰত পালন কৰি মহাপ্ৰভু তেওঁলোকে সন্তুষ্ট কৰিছে আৰু ঈশ্বৰক সন্তুষ্ট কৰি তেওঁলোকৰ মনৰ কামনা পূৰ্ণ কৰিছে। এতিয়া এইখিনিতে ডাঙৰ কথাটো হ'ল ভগৱন্তৰ এই অমৃতময় কথা বা কীৰ্তন শাস্ত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে খুব সুন্দৰভাৱে কৈছে মাত্ৰ এটা বাক্যত, ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি হবে বোলে মোকেহে আলিঙি আছে হৰি। আজি ইয়াত ভাগৱত ভাস্কৰ, ভাগৱত আচাৰ্য বহুত দেউতাসকল আমাৰ আহিছে, আমাৰ বায়নদয়দূৰত আহিছে, তেখেতলোকে খুব সুন্দৰভাৱে আপোনালোকক সময় হ'লে ভাগৱতৰ কথাবিলাক ক'ব। আমি মাত্ৰ প্ৰাসংগিক বুলি টানি আনিছোঁ যে ভগৱান শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত লীলা কেনেকৈ কৰিছিলে, বৃন্দাবন ক্ষেত্ৰত ৰাস মঞ্চত কি কৰিছিলে, ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি। তেওঁলোক মণ্ডল আকাৰ হৈছে, ঘূৰণীয়া এটা আকাৰ লৈছে, হাতে গলে ধৰি হবে বোলে মোকেহে আলিঙি আছে হৰি। ইগৰাকীয়ে সিগৰাকী কেনেকৈ ধৰিছে, ইগৰাকীয়ে সিগৰাকী কেনেকৈ ধৰিছে, অৰ্থাৎ তেওঁলোক কৃষ্ণময় হৈছে। কৃষ্ণ 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 কৰি কৰি তেওঁলোকৰ দেহ কৃষ্ণ হৈছে, মন কৃষ্ণ হৈছে, প্ৰাণ কৃষ্ণ হৈছে। কৃষ্ণকে অৰ্পণ কৰি কৰি সমস্ত জীৱ জগতক তেওঁলোকে কৃষ্ণময় দেখিছে। সেইকাৰণে তুলসীয়ে যদি ৰাধিকা কেনেকৈ ধৰি আছিলে, তুলসী ৰাধিকাৰ ভেদাভেদ নাছিলে, তেওঁলোকে ইজনীয়ে ইগৰাকীয়ে সিগৰাকী কৃষ্ণ বুলিহে ভাবিছিলে। এইটোৱে হ'ল ৰাসলীলাৰ পৰম তাৎপৰ্য, সেয়াই হৈছে আত্মনিবেদন। চাবচোন, আমাৰ ক'ৰবাত যদি বজাৰলৈকে গ'লোঁ, বিজ্ঞানসন্মত কিছুমান কথা আছে, কিবা বস্তু এটা বোলে ভাল লাগিল, সেই বস্তুটো ঘৰলৈ যদি মনত পৰে, একান্ত মনে যদি চাওঁ, সেই বস্তুটোৰ অৱয়ৱটো আমাৰ সন্মুখলৈ গুচি আহে। উদাহৰণস্বৰূপে আপোনালোক কোনোবা ঠাইত যেনিবা গ'ল, কোনোবা ঘৰুৱা মানুহ মিতিৰ এজনকে লগ পালে, আত্মীয় কুটুম এজনকে লগ পালে, কথা বতৰা পাতিলে, তেওঁলৈ বৰ মনত পৰিলে, তেওঁ ইমান আদৰ আশ্বাস কৰিলে, সেই মানুহজনৰ মুখখনে মানসপটত আহি জিলিকি, মানসপটত আহি সেই মুখখন আহি স্থিতি হয়হি, তেতিয়া তেওঁৰ প্ৰতি এটা প্ৰেম জাগিত হয়। এই যিটো প্ৰেম, আৰু সেইটোকে কোৱা হৈছে ভা মানে ভাবুক, অৰ্থাৎ ভাবিব লাগিব। কৃষ্ণ কথা গোপিনীসকলে প্ৰতি মুহূৰ্ততে ভাবিলে, প্ৰতিটো কৰ্ম কৰোঁতে ভাবিলে। আমাৰ এটা অসমীয়াত কথা আছে, সেইটো বাৰু ভাগৱতৰ কথালৈ ক'ব নালাগে, তথাপিতো মই প্ৰাসংগিকটো টানি আনিছোঁ। এই কোনোবাই ক'ব যে কমলা গগৈ ভাগৱতো পঢ়িছে, ভাগৱতো পঢ়ি আকৌ মুখ লগা মন্ত্ৰৰ কথা কিয় উচ্চাৰণ কৰিছে। মই কথাটো বুজিবৰ বাবেহে সহজ সৰল ভাষাৰে বিষয়টো টানি আনিছোঁ। আমাৰ যে কেতিয়াবা মুখ লগা বুলি লোকবিশ্বাস এটা নাই জানো? মুখ লাগিছে বুলি আমাৰ লোকবিবাদ এটা আছে, মুখ লগা মুখহৰা বান কাটো বুলি কৈ পানি কিবা পানী অকণমানত মন্ত্ৰভাগ ভগৱানকে স্মৰণ কৰি, কি মন্ত্ৰ নাজানো, হয়তো প্ৰভুৰ নামকে স্মৰণ কৰা হয় নেকি, দি দিয়ে, সেই মানুহজনৰ বা ল'ৰা পোৱালিটোৰ মুখ লগাকণ ভাল হয় বুলি এটা লোকবিশ্বাস আছে। সেই লোকবিশ্বাসটোক আমি কেতিয়াও অমান্য কৰিব নোৱাৰোঁ, পৰম্পৰা যুগে যুগে চলি আহিছে। গতিকে মুখ লগা মুখহৰা বান কাটো বুলি কৈ যদি পানীকণে সেই মানুহজনৰ মুখ লগা ব্যাধিটো যদি ভাল কৰিব পাৰে, তেতিয়াহ'লে আমি অন্ন ৰান্ধোতে বা কৰ্ম কৰোঁতে হে কৃষ্ণ, দাইলকণত আমি তেল মাৰিছোঁ কৃষ্ণ, কৃষ্ণৰ কথা যেনিবা বৃন্দাবনৰ কথাকে ভাবি আছোঁ, ভাল কথা ভাবি আছোঁ, তাৰ সোৱাদ হ'বই। আৰু সেই অন্ন খোৱা ব্যক্তিৰ ৰোগ ব্যাধিৰ পৰা উপশম হ'ব, সেই অন্ন খোৱা ব্যাধি মানুহৰ চিন্তাবিলাক উন্নত হ'ব, সেই অন্ন ধাৰণ কৰা ব্যক্তিবিলাকৰ মনবিলাক পৰম পবিত্ৰ হ'ব, প্ৰশান্তি হ'ব। আমাৰ মানুহে পাৰ্থিৱ জগতত আমাৰ কি হয়, আমি সম্পত্তি গঢ়িব পাৰোঁ,
মানুহৰ বহুত টকা পইচা আছে, সোণেৰে বিচনাও নিৰ্মাণ কৰিব পাৰোঁ। আজিকালি মোবাইলবিলাকত ওলাই ক'ৰবাত ডুবাই চুবাই ফালে বোলে হেনো সোণৰ বহুত মানে কি কয় প্ৰসাধন সামগ্ৰীকে সোণেৰে বনাই লৈছে। কিন্তু টোপনিটো জানো কিনি আনিব পাৰিব? টোপনিটো ঈশ্বৰে দিব লাগিব। গতিকে সেই শান্তিময় টোপনিটো আহিবলৈ হ'লে মহাপ্ৰভুৰ চৰণত শান্তিময় কৰ্ম কৰিব লাগিব। কালি ইয়াত যেতিয়া আহিলোঁ, এজন আমাৰ বন্ধুসম ব্যক্তিয়ে তেখেতৰ ৰুমতে আমাক থাকিবলৈ ক'লে। আমি দুজন তাতে গৈ থাকিলোঁ। গা ধুম বুলি ক'লোঁ। ক'লে এয়া টিউবৱেল আছে, গা ধুব। দমকলৰ পানী মৰা হ'ল, ইমান ধুনীয়া পানী। আজি ভাগৱতলৈ আহোঁতে আকৌ গা ধুই আহিছোঁ, মই 2 বাৰ গা ধুই আহিছোঁ। আহোঁতে তেতিয়া সেই কথাটো ভাবিছোঁ, শ্ৰীকৃষ্ণই বৈকুণ্ঠে যাবৰ সময়ত উদ্ধৱক কৈ থৈ গৈছে, অ লাজ এৰি গুণ গায়া নাচে আনন্দতে, জগত পবিত্ৰ কৰে সেহিহে ভকতে, মোক লাগি প্ৰেম আচৰিল যাৰ মনে, নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণে, বান্ধিলে ক আমাৰ পাৱত প্ৰেম জৰি, উত্তম ভকত জানা কৈলো নিষ্ঠ কৰি। যে যিসকলে বোলে কলি যুগত লাজমান কাটি কৰি কৃষ্ণ নাম গায়, তেওঁলোকে জগত পবিত্ৰ কৰে বুলি কৈছে। এতিয়া লাজমান মানেনো কি? আমাৰ গাহস্থ জীৱনৰ সাংসাৰিক মায়া ছেদ কৰি যিসকলে হৰিত শৰণ ল'বৰ বাবে ইচ্ছা প্ৰকাশ কৰে, কৃষ্ণ নাম চৈতন্য কৰিব পাৰে, কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে প্ৰয়াস কৰে, সেইসকলে কলিযুগত জগত পবিত্ৰ বুলি কৈছে। আমি কোৱা নাই। স্বয়ং ভগৱানে বৈকুণ্ঠে যাবৰ সময়ত উদ্ধৱক কাষতে বহাই লৈছে। আকৌ কৈছে, মোক লাগি প্ৰেম আচৰিল যাৰ মনে, নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে। অতিকে তত্ত্বপূৰ্ণ কথা যে মোক লাগি প্ৰেম যি আচৰণ কৰিব, মোক যেতিয়া তেওঁ ভাল পাব, ময়ো তেওঁক ভাল পাওঁ। উদাহৰণস্বৰূপে সেই দমকলটো, আমি গা ধোৱা টিউবৱেলটো যেতিয়া পুতিবলৈ লৈছিলে, তেতিয়া চাগে ভাৰে ভাৰে পানী আনি টিউবৱেলটোত দিবলগীয়া হৈছিলে, হয়নে বাৰু? এতিয়া টিউবৱেলটো প্ৰতিষ্ঠা কৰোঁতে পানী দৰকাৰ হ'ল, কিন্তু পানী যেতিয়া দৰকাৰ হৈ টিউবৱেলটো যেতিয়া প্ৰতিষ্ঠা হ'ল, এতিয়া টিউবৱেলটোৱে লাখ লাখ লিটাৰ পানী আমাক দি আছে। অৰ্থাৎ তুমি মোক দিয়া, ময়ো তোমাক দিম। আমি এনেই অধিকাৰ এটা সাব্যস্ত কৰিলে নহ'ব নহয়। তুমি মোক কি দিছা? ভগৱন্তক যদি আমি অৰ্পণ কৰোঁ, নিজৰ দেহটো ভগৱন্তক যদি আমি মনটো অৰ্পণ কৰোঁ, ঈশ্বৰে যেনে তেনেহ'লে লৈ আহিব। সেই কথাটোকে কৈছে উদ্ধৱক, বোলে মোক লাগি প্ৰেম আচৰিল যাৰ মনে, নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে। যি মোক প্ৰেম কৰিব, যি মোক প্ৰেমেৰে আচৰণ কৰিব, যি মোক ভাল পাব, মই প্ৰেমিক, মই তেওঁক কেতিয়াও এৰি নিদিওঁ। আকৌ সেই যি কৃষ্ণক যিসকলে ভাল পায়, কৃষ্ণই বোলে কি কৰিছে, ভগৱন্তক তেওঁলোকে কি কৰিছে, বোলে হে ৰাম মোক লাগি প্ৰেম আচৰিল যাৰ মনে, নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে, বান্ধিলে ক আমাৰ পাৱত প্ৰেম জৰি, উত্তম ভকত জানা কৈলো নিষ্ঠ কৰি। আৰু সেইসকলে মোৰ ভৰিত প্ৰেমৰ জৰিয়ে বান্ধি থৈছে উদ্ধৱ, মই তেওঁলোকৰ ওচৰত পৰা কেতিয়াও আঁতৰি আহিব নোৱাৰোঁ। তেওঁলোকে হ'ল উত্তম ভকত। আপোনাসকল উত্তম ভকত, আপোনাসকল ভগৱন্তৰ একান্ত ভকত। সেইকাৰণে এনেহেন ব্যস্ততাপূৰ্ণ সময়ত, বিশ্বায়নৰ যুগত, ভোগৰ পাছে পাছে মানুহ দৌৰি থকাৰ সময়ত আপোনালোকে অৰ্থ পইচা খৰচ কৰিছে, আপোনালোকে শাৰীৰিক কষ্ট কৰিছে, আপোনালোকে মানসিক কষ্ট কৰিছে, আপোনালোকে সময় অপব্যয় কৰি কৃষ্ণ নাম চৈতন্য কৰিছে। কাৰণ আপোনালোকৰ হৃদয়ত এটা ভাৱ হৈছে যে নামঘৰত যদি আনৰ লগতে আমিও যদি এদিন ভাগৱত বা 2 দিন কৰিব পাৰোঁ, ই আমাৰ বৰ ভাল লাগিব পায়। এতিয়া এই নামঘৰত থকাসকলে ঘৰখনত আমুকটো হৈছে তামুকটো হৈছে এইবিলাক চিন্তা অহা নাই। খন্তেকৰ কাৰণে হ'লেও আত্মাটো প্ৰভুৰ চৰণত গৈ সমৰ্পণ হৈছে। এই খন্তেকো যদি প্ৰভুক টাচ কৰিব পৰা যায়, খন্তেকো যদি প্ৰভুৰ সান্নিধ্য লাভ কৰিব পৰা যায়, সেইসকলে কিঞ্চিত হ'লেও ঈশ্বৰৰ কৃপা লাভ কৰে। এতিয়া ভগৱন্তৰ চৰণত, এতিয়া শ্ৰীকৃষ্ণই যেতিয়া, আপোনালোকে জানে ভগৱান কৃষ্ণই কেঁচুৱা কালত তেওঁ সময়ৰ ৰজা, সময়ক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। তেওঁ গ্ৰহমণ্ডলীৰ ৰজা, গ্ৰহমণ্ডলীক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। তেওঁ ৰাজ অট্টালিকাত জন্ম ল'ব পাৰিলেহেঁতেন, কিন্তু জন্মগ্ৰহণ কৰিলে অন্ধকাৰ পোতাশালত। কিয়? আমাৰ ল'ৰা ছোৱালী জন্ম হোৱাৰ সময়ত, বেয়া নাপাব মই প্ৰাসংগিকটোহে টানি আনিছোঁ, আমি কিমান ভয় কৰোঁ, ভাল চিকিৎসালয়খনত আমি ভৰ্তি কৰিম, ভালকৈ হওক আমি। কিন্তু ভগৱন্তৰ অভয়, তেওঁ ভয় নাই। তেওঁ জন্ম হৈছে ক'ত? অন্ধকাৰ কাৰাগাৰত। কাৰণ জীৱ কল্যাণ হ'ব লাগিব,
কৃষ্ণই যদি অন্ধকাৰ কাৰাগাৰত জন্মগ্ৰহণ নকৰিলেহেঁতেন কংসৰ হয়তো মৃত্যু নহ'লহেঁতেন। কংসৰ মৃত্যু হ'ব লাগিব, অৰ্থাৎ দানৱ ধ্বংস হ'ব লাগিব, অধৰ্ম ধ্বংস হ'ব লাগিব, ধৰ্মৰ প্ৰতিষ্ঠা হ'ব লাগিব। আৰু যমুনাই বাৰম্বাৰ ভগৱন্তক বৈকুণ্ঠত প্ৰাৰ্থনা কৰিছে যে তুমি পৃথিৱীলৈ যাওঁতে মোকো লগত লৈ যাবা। এই প্ৰসংগটো আমাৰ আউনীতি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে খুব সুন্দৰভাৱে বৰ্ণনা কৰে। কেতিয়াবা আপোনালোকে পাব শ্ৰীকৃষ্ণই যেতিয়া কোলাত লৈ বসুদেৱে কাৰাগাৰৰ পৰা ওলাই আহিলে যমুনা পাৰ হ'ব, যমুনা ইমান বাঢ়ি আহিছে, একদম চঞ্চল হৈ পৰিছে, যমুনা যৌৱন প্ৰাপ্ত হৈ পৰিছে। আহি আহি মানে বসুদেৱ ডুব যাওঁ অৱস্থা হৈছে। বসুদেৱৰ অকল উশাহ ল'বলৈ সেই অকণমানহে ওলাই আছে, কিন্তু ভগৱান শ্ৰীকৃষ্ণ তেতিয়া লাহেকৈ অকণমান পাচিটোৰ পৰা তেওঁ ওলাই দিছে, ওলাই পৰি দিছে। যমুনাৰ জল শ্ৰীকৃষ্ণৰ চৰণত যেতিয়া স্পৰ্শ হ'ল, লাহেকৈ যমুনা শান্ত হৈ গ'ল। কাৰণ শ্ৰীকৃষ্ণৰ চৰণ স্পৰ্শ কৰিবৰ বাবে যমুনা উত্ৰাৱল হৈ আছে। যেতিয়া ভগৱন্তৰ চৰণ স্পৰ্শ কৰিবলৈ পালে তেওঁ জীৱন সাৰ্থক হ'ল, তেওঁ জনম সাৰ্থক হ'ল, তেওঁ কৰ্ম সাফল্য হ'ল। সেই বৈ থকা যমুনা সিদিনাখনিৰ পৰা তেওঁ পৰম পবিত্ৰ হ'ল, কৃষ্ণৰ চৰণ স্পৰ্শ কৰিবলৈ পালে। সেইকাৰণে আজি যে আমি খন্তেক সময়ৰ কাৰণেও যদি প্ৰভুক তেনেকৈ স্পৰ্শ কৰিবলৈ পাওঁ, প্ৰভুক যদি আমি গুণকীৰ্তন যদি কিঞ্চিত শ্ৰৱণ কৰিবলৈ পাওঁ, আমাৰ কিঞ্চিত হ'লেও মানসিক বা আমাক শাৰীৰিকভাৱে প্ৰভুৱে আমাক উদ্ধাৰ কৰে। আপোনালোকে মহাভাগৱতৰ ইমান সুন্দৰ সুন্দৰ কথাবিলাক আহিছে, আমি পূৰ্বতে আলোচনা কৰিছিলোঁ। কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰৰ পাছত প্ৰথম সপ্তাহজোৰা ভাগৱত আহিল। কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰৰ পাছত দ্বিতীয় সপ্তাহজোৰা ভাগৱত আহিল। তৃতীয় সপ্তাহজোৰা ভাগৱত আহিল কলিযুগ আৰম্ভ হোৱাৰ 300 বছৰৰ পাছত। ভগৱন্তৰ অমৃতময় গুণনাম গাই গাই নাৰদ মুনি গৈ আছে। ভৈলাহা নাৰদৰ মুনি নামে অৱতাৰ, পঞ্চৰত্ন নামে তন্ত কৰিলা প্ৰচাৰ। নাৰদৰ উদ্দেশ্য হৈছে একমাত্ৰ কৃষ্ণ গুণনাম চৈতন্য কৰিব লাগে। আৰু নাৰদে ভগৱন্তৰ গুণনাম চৈতন্য কৰি ফুৰি আছে। দেখিলে তেওঁ বৃন্দাবন ক্ষেত্ৰত অতিকে দীপ্লিপ কন্যা এগৰাকীয়ে বুকু ঢকিয়াই ঢকিয়াই কান্দি আছে, আৰু কাষতে দুজন বৃদ্ধ আমন জীৱনকৈ বহি আছে। তেতিয়া দেৱৰ্ষি নাৰদে গৈ সেই কন্যাগৰাকীক, সুন্দৰীগৰাকীক সুধিলে যে আই, তুমি কিয় কান্দিছা? তোমাৰ দুখৰ ৰহস্য কি, আমাক কোৱা। তেতিয়া আই মাতৃগৰাকীয়ে ক'লে যে মই কিয় কান্দিছোঁ জানানে? মোৰ কন্দাৰ কাৰণটো শুনিলে তুমিহে নেলাগে, পৃথিৱীৰ সমস্ত জীৱকুলে কান্দিব। কাৰণ কোনো জীৱই মোৰ যিটো দুখ, এই দুখটো পোৱাটো কামনা নকৰে। তেতিয়া ক'লে তুমিনো এনে দুখ পালানে? কি দুখ হ'ল তোমাৰ, ইমান তুমি কান্দিব লগা হ'ল? তেতিয়া ক'লে চোৱা, কলিৰ অত্যাচাৰত, কলিৰ প্ৰভাৱত মই নিজে মাতৃ হৈ দিনে দিনে দীপ্লিপ কন্যালৈ ৰূপান্তৰ ঘটিছোঁ। এই মোৰ সন্মুখত থকা বৃদ্ধ দুজন মোৰ পুত্ৰ, জ্ঞান আৰু বৈৰাগ্য, তেওঁলোক বৃদ্ধ অৱস্থা হৈছে। এইটো অস্বাভাৱিক কথা, ইতৰ প্ৰাণীও মানি নলয় সেইটো কথা। পাৰিলে তেওঁলোকেও প্ৰতিবাদহে কৰিব। আপোনালোকে মানি ল'ব নেকি? আপোনাৰ পুত্ৰ ল'ৰা বুঢ়া হৈ যাব, আপুনি দিনে দিনে গাভৰু হৈ আহিব, আমি ডেকা হৈ আহিম, এইটো কোনো জীৱই কামনা নকৰে। তেতিয়া বিষয়টো সন্দৰ্ভত নাৰদে যুগৰ বলে চাৰিসিদ্ধৰ লগত আলোচনা কৰিলে। চাৰিসিদ্ধৰ লগত আলোচনা কৰি নাৰদে তেতিয়া আশ্বাস দিলে যে আই মাতৃ, তুমি মহাভাগৱত শ্ৰৱণ কৰিব লাগিব। তেতিয়া বৃন্দাবন ক্ষেত্ৰত পবিত্ৰ আহাৰ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে, নৱমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী, পূৰ্ণিমা, এই 7 দিন 7 ৰাতি শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে পবিত্ৰ আহাৰ মাহৰ সেই দিনকেইটাত বৃন্দাবন ক্ষেত্ৰত মহাভাগৱতৰ আয়োজন কৰা হ'ল। আৰু মহাভাগৱতৰ যেতিয়া চৈতন্য কৰা হ'ল, লাহে লাহে ভক্তিমাতৃ স্বাভাৱিক অৱস্থা পাইছে, তেওঁ পুত্ৰ জ্ঞান আৰু বৈৰাগ্য স্বাভাৱিক অৱস্থা হৈছে, অৰ্থাৎ পুত্ৰসকল ডেকা অৱস্থা হৈছে, মাকে নিজৰ অৱস্থা ঘূৰাই পাইছে। এতিয়া সেই ভক্তিমাতৃৰ ডাঙৰ কথাটো হ'ল, বৰপুত্ৰ হ'ল জ্ঞান আৰু সৰু পুত্ৰ হ'ল বৈৰাগ্য। এতিয়া আমি ভক্তি কৰাৰ আগমুহূৰ্তত কৃষ্ণ কি বস্তু তাৰ জ্ঞান আমি হৃদয়ত ৰোপণ কৰিব পাৰিব লাগিব, কৃষ্ণক বুজিব লাগিব, কৃষ্ণৰ মহাত্মক আমি উপলব্ধ হ'ব লাগিব, অৰ্থাৎ জ্ঞান হ'ব লাগিব। যেতিয়া কৃষ্ণ কি বস্তু সেইজন ভকতে জানিব, তেওঁ বৈষ্ণৱিক জ্ঞান আহিব। বৈষ্ণৱিক জ্ঞান হ'ল সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি।
সমস্ত ভূতত যিমানবিলাক জীৱ জন্তু আছে সেই জীৱ জন্তুবিলাকক নিজৰ সমান মানিব লাগিব, অৰ্থাৎ সকলোকে প্ৰেম কৰিব লাগিব, ভাল পাব লাগিব। কুকুৰ এটা দেখিলেই যদি আমি খেদা মাৰি মৰিয়াবলৈ যাওঁ, বান্দৰ এটা ওলালে বুলিয়ে যদি আমি লঠিয়াবলৈ যাওঁ, বন্যপ্ৰাণী এটা ওলালে বুলি যদি তাক আমি আক্ৰমণ কৰিবলৈ যাওঁ, এইটো বৈষ্ণৱিক জ্ঞানৰ পৰিপন্থী, এয়া বৈষ্ণৱিক জ্ঞান হ'ব নোৱাৰে। ঈশ্বৰে কৈছে, কুকুৰ শৃগালৰো গদৰ্ভ আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোৱা মতে কুকুৰ শৃগালক দেখিলে প্ৰণাম কৰিবা, কিন্তু আমি জানো প্ৰণাম কৰিলে ভাল হ'ব? এতিয়া এইপিনে যেনিবা কুকুৰ এটা গৈছে, গৈ যদি এবাৰ গৈ পোনে সেৱাভাগ কৰি থৈ আহোঁ, গৰু এটা আহিলে সেৱাভাগ কৰি থৈ যাওঁ, মোবাইল আছে 108 মাতি মানুহজনৰ মানসিক বিকাৰগ্ৰস্ত হ'ল বুলি চিকিৎসালয়লৈ পঠিয়াই দিব। কাৰণ ৰাস্তাত গৈ থকা মানুহজনে জীৱ জন্তুবোৰ কেলৈ সেৱা কৰি গৈছে? এই মানুহজনে কামুৰিবলৈ হ'লেও কিন্তু অসুবিধা আছে, গতিকে মানুহজন চিকিৎসালয়লৈ নিব লাগিব, কাৰণ সেইটো স্বাভাৱিক কথা। অস্বাভাৱিক আচৰণ হ'ব? আচলতে সেইটো কথা নহয়। আচল কথাটো হৈছে কি, প্ৰতিটো জীৱ জন্তুকে আমি সিহঁতৰ মৰ্যাদাক আমি হানি কৰিলে নহ'ব। প্ৰতিটো জীৱ জন্তুৱে পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে। আমি জীৱশ্ৰেষ্ঠ মানুহ বুলি সেই জীৱবিলাকক আমি উপলুঙা কৰিলে, সেই জীৱবিলাকক আমি সন্ত্ৰাস কৰিলে, সেই জীৱবিলাকক অন্যায় কৰাটো আমাৰ উচিত নহ'ব। সেই কথাবিলাককে, ভগৱানৰ কথাবিলাককে অমৃতময় গুৰুজনাই, মহাপুৰুষ গুৰুজনাই, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই কথাবিলাক আমাক বাৰে বাৰে কৈ থৈ গৈছে যে কৃষ্ণ নামৰ অমৃতময় ৰহস্য আজি ইয়াত আয়োজিত হৈছে, আপোনালোকৰ কি মংগল হ'ব? আমি পুনৰ কৈছোঁ, আপোনালোকৰ অনুষ্ঠানটিৰ মুখ্য সম্পাদক সাংবাদিক শ্ৰীযুত ৰাণাজ্যোতি নেওগ ডাঙৰীয়াই আমাক এটা প্ৰশ্ন সুধিলে যে ইয়াত মহাভাগৱতৰ যে আয়োজন হৈছে, কৃষ্ণ কথা যে ইয়াত ব্যাখ্যা হ'ব, ইয়াৰ মহাত্মাটো কি হ'ব? এতিয়া মহাত্মাটো আচলতে এনেকুৱা হ'ব, এই কথাটোকে তেখেতে আমাক প্ৰশ্ন কৰিছিল, আৰু এই কথাটোকে দ্বাপৰ যুগৰ অন্তত ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিলে দেৱৰ্ষি নাৰদে। এইটো অত্যন্ত তত্ত্বপূৰ্ণ কথা। আপোনালোকে যে এই নামঘৰত গোট খাইছে, নামঘৰলৈ যে আহিলে, ইয়াৰ দ্বাৰা কি হ'ব আপোনালোকে? এনেই সময় খৰচ কৰিছে নেকি? এনেই টকা পইচা খৰচ কৰিছে নেকি? ইয়াৰ অন্তৰালৰ কথাটো হ'ল, ভগৱান শ্ৰীকৃষ্ণক এদিন দেৱৰ্ষি নাৰদে সুধিলে যে প্ৰভু, কলিযুগত দ্বাপৰ যুগৰ অন্তত যদি সন্তৰ সংগ লাভ কৰা যায়, কৃষ্ণ নাম যদি শুনা যায়, জীৱৰ কি কল্যাণ সাধন হয়? কাৰণ আজি সন্ত মহন্তৰ সান্নিধ্য পাইছে, ইজনে সিজনক কৃষ্ণ বুলি সেৱা কৰিবলৈ সৌভাগ্য হৈছে। কোন কৃষ্ণ সেইটো নালাগে আমাক। আপুনি কৃষ্ণ নহ'বও পাৰে, ময়ো কৃষ্ণ নহ'ব পাৰোঁ, কিন্তু আপোনাৰ আত্মাত থকা তেওঁ হ'ল কৃষ্ণ, আৰু আমাৰ আত্মাত থকাজন হ'ল কৃষ্ণ। ইজনে সিজনক আমি সেৱা কৰিছোঁ, সেয়া জানো সন্তৰ সংগ নহয়? সেয়াই হ'ল কলিযুগৰ সন্তৰ সংগ। আৰু আমাৰ অহৰ্নিশে ভকতৰ মুখে মুখে কৃষ্ণ শব্দটো আহিছে। আজি কৃষ্ণ বুলি ভালকৈ মুখত নুফুটা যেনো কৃষ্ণ ক'বলৈ ইয়াত বাধ্য হৈছে, কাৰণ পৰিৱেশটো কৃষ্ণময় হৈ আছে, জ্ঞানযজ্ঞৰ সূচনা হৈছে ইয়াত। তেতিয়া ভগৱানে ক'লে যে নাৰদ, মই অত্যন্ত ব্যস্ত, তুমি এনে অবান্তৰ প্ৰশ্ন মোক নকৰিবা, মই তোমাক ইয়াৰ উত্তৰ দিব নোৱাৰোঁ। ঈশ্বৰে মানে কৰোঁ বুলি ক'লে, কৌশলগতভাৱে নাৰদক উত্তৰ নিদিলে। দেৱৰ্ষি নাৰদে ক'লে যে প্ৰভু, সমস্ত জীৱ জগতৰ হৰি অধিকাৰী, তুমিয়েই সমস্ত জীৱ জগতক ৰক্ষা কৰি আছা। তুমি যদি সূৰ্যদেৱক নিৰ্দেশ দিয়া, সূৰ্য হয়তো উদয়ে নহ'ব। তুমি যদি সূৰ্যক কোৱা, যদি তুমি সূৰ্যদেৱ তুমি অস্ত নাযাবা, সেইদিনা হয়তো দিনমণি অস্তও নাযাব। কিন্তু ইমান তুমি কঠোৰ সিদ্ধান্ত নোলোৱা জীৱ কল্যাণৰ কাৰণে, কিন্তু তুমি সময়ক নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা সৃষ্টিৰ উৎপত্তিজন, সৃষ্টিৰ প্ৰধানজনে যদি মোৰ এই সামান্যতম প্ৰশ্নৰ উত্তৰ নিদিয়া, মোক তেতিয়াহ'লে এই উত্তৰ কোনে দিব? তেতিয়া ভগৱানে ক'লে, তুমি এই উত্তৰ বিচাৰিছা যদি পূব দিশে তুমি গৈ থাকা, যিটো প্ৰাণীকে পোৱা সেই প্ৰাণীটোকে সুধিবা, সিয়ে তোমাক সঠিক উত্তৰ দিব। নাৰদৰ খুব জানিবলৈ মন গৈছে, আহি আছে নাৰদ, জনশূন্য কাকো পোৱা নাই, জীৱ জন্তু এটাও দেখা নাই। হঠাৎ নাৰদৰ চকুত পৰিল গোবৰুৱা এটা বগাই বগাই আহিছে। তেওঁ ভাবিছে মই গোবৰুৱাটো সুধিম নে নুসুধিম, কিন্তু যত জীৱ জংগম কীট পতংগম সমস্তখিনি ঈশ্বৰৰ পৰাই সৃষ্টি হৈছে, গোবৰুৱাটোকে সুধিলে প্ৰণাম জনাই যে হে জীৱ, তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া যে কলিযুগত সন্তৰ সংগ যদি আমি লাভ কৰোঁ, আমি যদি কৃষ্ণ নাম শ্ৰৱণ কৰোঁ, জীৱৰ কি কল্যাণ সাধন হয়? নাৰদে সুধিলে, সোধাৰ লগে লগে
গোবৰুৱাটো খুব কঁপিবলৈ ধৰিলে। কঁপি 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 গোবৰুৱাটো এটা সময়ত মৰি থাকিলে। নাৰদে গৈ ভগৱানক গৈ ক'লেগৈ যে প্ৰভু, মই প্ৰশ্নটো সোধাৰ লগে লগে গোবৰুৱাটোৰ মৃত্যু হ'ল, জীৱটোৰ মৃত্যু হ'ল। তেতিয়া ক'লে তুমি ভালকৈ নুসুধিলা চাগে, আকৌ যোৱা, যাকে পাবা তুমি তাকে সুধিবা। আকৌ আহিলে নাৰদ, আহি পিনি দেখিলে দামুৰী পোৱালি এটা চৰি আছে। সেই গৰু পোৱালিটোকে প্ৰণাম জনাই নাৰদে সুধিলে যে হে জীৱ, তুমি মোক সঠিক প্ৰশ্নৰ উত্তৰ দিয়া যে কলিযুগত যদি কৃষ্ণ নাম শ্ৰৱণ কৰা যায়, সৎসংগ যদি লাভ কৰা যায়, জীৱৰ কি কল্যাণ সাধন হয়? এতিয়া নাৰদৰ কথা শুনাৰ লগে লগে সেই দামুৰী পোৱালিটোৱে খুব বেবাবলৈ ধৰিলে। বেবাই 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 তেওঁ জিভাখন এহাতমান উলিয়ালে আৰু ধাপুচকে নাৰদৰ সন্মুখতে পৰিলে আৰু মৰি থাকিলে। নাৰদৰ ভয় হ'ল যে ঈশ্বৰে মোক জীৱ হত্যা পাপত লিপ্ত কৰাব নেকি? মই দেখোন প্ৰশ্ন সোধাৰ লগে লগে ইমান মই সাংঘাতিক ভয়ংকৰ প্ৰশ্ন কৰিলোঁ নে? জীৱৰ মৃত্যু হৈ গ'ল। নাৰদে আহি সংশয় দূৰ হ'বৰ বাবে মহাপ্ৰভুৰ চৰণত শৰণাপন্ন হৈ সুধিলে, হে প্ৰভু, মই প্ৰশ্ন সোধাৰ লগে লগে দুইটা জীৱৰ মৃত্যু হ'ল। এতিয়া মই কি কৰিম প্ৰভু? মোক প্ৰশ্নটোৰ উত্তৰ লাগে। মোৰ হৃদয়খন চঞ্চল হৈ পৰিছে, মই অধৈৰ্য হৈ পৰিছোঁ, এই প্ৰশ্নৰ মোক উত্তৰ লাগে। তেতিয়া ভগৱানে ক'লে, তুমি আকৌ যোৱা, যাকে পোৱা এইবাৰো তাকে সুধিবা। ঈশ্বৰৰ নিৰ্দেশ ভকতে পালন কৰিবই লাগিব। নাৰদ আহিলে, আহি এখন অটব্য অৰণ্য পালে। অটব্য অৰণ্যখনত দেখিলে কণমানি কেঁচুৱা ল'ৰা এটা আছে। নাৰদে দেখিলে ইমান জনশূন্য স্থানত এই কেঁচুৱা ল'ৰাটো ক'ৰ পৰা আহিল? কিন্তু এওঁকেতো মই সুধিব লাগিব, এওঁ অবিহনেতো কোনো জীৱই নাই ইয়াত। গতিকে তেওঁ উদ্ভিদ তৰুতীৰ্ণবিলাককো সুধিব পাৰিলেন, কিন্তু নুসুধিলে। নুসুধি সেই শিশুজনক সুধিলে, প্ৰণাম কৰি ক'লে, সেই শিশু, তুমি দেৱ শিশু যদিও নাজানো, মানৱ শিশু যদিও নাজানো, দানৱ শিশু যদিও নাজানো, মোৰ প্ৰণাম তুমি গ্ৰহণ কৰা আৰু মোক তুমি এটা প্ৰশ্নৰ উত্তৰ দিয়া যে মই আজি অতদিনে উৎকণ্ঠাৰে বাট চাই আছোঁ, মই অধৈৰ্য হৈ পৰিছোঁ যে সৎসংগ যদি কলিযুগত লাভ কৰা যায়, কৃষ্ণনাম যদি কলিযুগত শ্ৰৱণ কৰা যায়, জীৱৰ কি কল্যাণ সাধন হয়? নাৰদৰ প্ৰশ্ন শুনাৰ লগে লগে সেই শিশু ল'ৰা কণমানি কেঁচুৱাটোৱে খুব হাঁহিবলৈ ধৰিলে। ইমানেই হাঁহিলে নাৰদ ক্ৰোধান্বিত হৈ গ'ল যে দুটা জীৱক প্ৰশ্নটো সুধি দুইটা জীৱই প্ৰাণ বিসৰ্জন দিলে, দুইটা জীৱ মৃত্যু হ'ল। মই অধৈৰ্য হৈ পৰিছোঁ, ইমান ভক্তিভাৱে মই তোমাক প্ৰশ্নটো সুধিছোঁ, তুমি উত্তৰটো নিদি মোৰ প্ৰশ্নটোত তুমি ভেঙুচালি কৰিছা। নাৰদৰ ক্ৰোধান্বিত মনটো তেনে এটা ভাৱ আহি গ'ল। কিন্তু নাৰদক আচৰিত কৰি সেই দেৱ শিশুজন এজন দিব্য পুৰুষলৈ ৰূপান্তৰ ঘটিলে। 4 হস্ত হাতত লৈ দেৱঋষি নাৰদক প্ৰণাম জনাই ক'লে, হে দেৱঋষি, কলিযুগত যদি কৃষ্ণ নাম শুনা যায়, সৎসংগ যদি লাভ কৰা যায়, জীৱৰ পৰম কল্যাণ সাধন হয়। মই প্ৰথম জন্মতে গোবৰুৱা হৈ জন্মগ্ৰহণ কৰিছিলোঁ। তুমি নিজে মহাসন্ত, ভগৱন্তৰ একান্ত শুদ্ধ অংশ, তুমি বৈষ্ণৱ, পৰম বৈষ্ণৱ, তোমাৰ সান্নিধ্য পালোঁ আৰু তোমাৰ মুখত মই কৃষ্ণ সম অমৃত প্ৰাণ কৰিবলৈ পালোঁ। সেই জন্ম মোৰ উত্তৰণ ঘটিল, সেই জন্ম মই উদ্ধাৰ হৈ মই দ্বিতীয় জন্মত মই গৰু হৈ জন্ম ল'লোঁ। গৰু হৈ জন্ম লওঁতেও মোৰ ইমান পুণ্য যে মই তোমাৰ দৰে পৰম বৈষ্ণৱৰ সান্নিধ্য পালোঁ আৰু পৰম বৈষ্ণৱৰ মুখপদ্মহন্তে নিগৰিত হোৱা অমৃতময় কৃষ্ণ কথা প্ৰাণ কৰিবলৈ পালোঁ। সেই জন্মও মোৰ সাফল্যমণ্ডিত হ'ল। এই তৃতীয় জন্মত মই জীৱৰ চূড়ান্ত জন্ম, মই মনুষ্য হিচাপে জন্মগ্ৰহণ কৰি তোমাৰ মুখত মই মহন্তৰ তোমাৰ জৰিয়তে মই কৃষ্ণ সন্তৰ সংগ লাভ কৰিলোঁ আৰু তোমাৰ মুখপদ্মহন্তে মই পুনশ্চ অমৃতময় প্ৰাণময় কৃষ্ণ শব্দৰ অমৃত পান কৰিবলৈ পালোঁ। মোৰ জন্ম সাফল্য হ'ল, মই এয়া পৰমাত্মাত বিলীন হ'ম। মোৰ বৈকুণ্ঠ যাত্ৰাৰ ক্ষণত তুমি মোৰ প্ৰণাম গ্ৰহণ কৰা। দেৱঋষি নাৰদক প্ৰণাম জনাই দিব্য পুৰুষজন আকাশ মাৰ্গলৈ বিলীন হৈ গ'ল। তেতিয়া নাৰদে হৰি নামৰ মহাত্ম, কৃষ্ণ নামৰ মহাত্ম আৰু সৎসংগৰ মহাত্মটো উপলব্ধি কৰিলে। আজি ঐতিহাসিক আপোনাসকলৰ লিডু কেন্দ্ৰীয় নামঘৰত সন্তৰ সংঘৰ ইয়াত স্থান হৈছে।
কৃষ্ণ নামৰ আলোচনা হৈছে। এই কৃষ্ণ নাম আলোচনা হৈছে, সৎসংগৰ কথা ইয়াত চিন্তা হৈছে, হৰি ভক্তিৰ কথা চিন্তা হৈছে, আৰু ইয়াত সৎসংগৰ জৰিয়তে ইয়াত কৃষ্ণ নামৰ মাধ্যমেৰে সকলোৱে আত্মাবিলাক প্ৰশান্তি হৈছে, আৰু এই প্ৰশান্তি হোৱাৰ জৰিয়তে জীৱই পৰম শান্তিপদৰ প্ৰাপ্তি হৈছে। আজি তেনেহেন অমৃতময় ক্ষণত আপোনাসকলে এনে কৰ্ম কৰিছে। আপোনালোকে আজি কি কৰিব? শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপায়। পাঠাচাৰ্যসকলে পাঠ কৰি আছে, আপোনাসকলে একান্ত মনে শ্ৰৱণ কৰক, অকণমান যোগ কৰিবলৈ চিন্তা কৰক, একান্ত মনে শ্ৰৱণ কৰক, কোনেও কথা বতৰা নাপাতিব। অকণমান সময় আপোনালোকে শুনক, কৃষ্ণ নাম শুনক, আৰু শুনি মহাপ্ৰভুক কওক যে প্ৰভু মোৰ শাৰীৰিক আৰু মানসিক তোমাৰ চৰণত সমৰ্পণ হওক, ঈশ্বৰে মনোবাঞ্ছা পূৰ্ণ কৰিব। আমাৰ আউনীতি সত্ৰাধিকাৰ প্ৰভুৱে গীতা অভিজ্ঞান বুলি এখন গ্ৰন্থ লিখিছে। এই কাহিনীটো অকণমান মই কওঁ, শুনিব। আপোনালোকে জানেই তেতিয়ালৈকে বৈকুণ্ঠ বোলে সৃষ্টি হোৱাই নাই, তেতিয়া বিষ্ণুলোক, ব্ৰহ্মালোক আৰু শিৱলোক আছিল। এতিয়া ব্ৰহ্মালোক আৰু বিষ্ণুলোক, শিৱলোক, ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতা মায়াত আবদ্ধ হৈ আছে। আমি পুনৰ কৈছোঁ, ব্ৰহ্মাই প্ৰতি মুহূৰ্ততে কৃষ্ণক প্ৰাৰ্থনা কৰিছে, অৰ্থাৎ পৰম ব্ৰহ্মক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু মোক তুমি এনে কৃপা বৰ্ষণ কৰা, যি মোক সৃষ্টি কৰিবলৈ দায়িত্ব দিছা, এই দায়িত্ব যেন মই সুন্দৰভাৱে তোমাক যেন সম্পাদন কৰিব পাৰোঁ, মোক সেই কৃপা বৰ্ষণ কৰা। যেনেকৈ সেই যিসকল দেৱতা যি শক্তিৰ অধিকাৰী, প্ৰতিজনে মহাপ্ৰভুৰ চৰণতে শৰণাপন্ন হৈছে যে প্ৰভু তুমি মোৰ এনে শক্তি প্ৰদান কৰা, মই যি কাৰণে তুমি মোক জন্ম দিছা, তোমাক অংশত মই যিভাৱে সৃষ্টি হৈছোঁ, তুমি দিয়া দায়িত্ব যেন মই সুচাৰুৰূপে পালন কৰিব পাৰোঁ। আমি যেনেকৈ মহাপ্ৰভুক প্ৰাৰ্থনা কৰি আহিছোঁ, তেওঁলোক সেই শক্তিৰ অধিকাৰী দেৱতাসকলেও একেজন ঈশ্বৰৰ চৰণতে শৰণাপন্ন হৈ আছে। মহাদেৱ শিৱই সদায় পূজা কৰে, ব্ৰহ্ম পূজা, অৰ্থাৎ ঈশ্বৰক পূজা কৰে। এদিন ভগৱন্তক পূজা কৰিবলৈ তেওঁ ফুল নাইকিয়া হ'ল। নন্দীভিঙিক দায়িত্বটো দিলে, বোলে ফুল আনিবলৈ যোৱা। নন্দীভিঙি দুয়ো আহিলে, আহি ফুল ক'তো নাপালে, নাপাই পানি ব্ৰহ্মালোক পালেগৈ, গৈ য'ত ব্ৰহ্মা থাকে। ব্ৰহ্মা ৰসগুণৰ বুলি কয় নহয় জানো? ব্ৰহ্মাৰ এখন ৰাজকীয় উদ্যান আছে। যেনেধৰণে ব্ৰহ্মা মানে খুব এজন জাতিষ্কাৰ হৈ থাকিবলৈ বিচাৰে, তেওঁ মানে তেখেতৰ ৰাজকীয় এখন উদ্যান আছে, তেওঁ খুব সাজ সজ্জাৰ পৰা আদি কৰি সকলো ফালৰ পৰা ব্ৰহ্মা মানে একদম সুন্দৰ। এতিয়া ব্ৰহ্মাৰ ৰাজকীয় ফুলৰ উদ্যানত নন্দীভিঙিয়ে সেই তাত থকা মালিসকলক একো নুসুধিলেই ফুল ছিঙি লৈ গুচি গ'ল। মালিসকলক একোৱেই নুসুধিলে নন্দীভিঙিয়ে। গতিকে ফুল যেতিয়া ছিঙি লৈ গুচি গ'ল, ব্ৰহ্মাৰ মালিসকলে গৈ পিনি ব্ৰহ্মাক গৈ ক'লেগৈ যে প্ৰজাপতি, ক'ৰবাৰ পৰা দুজন লোক আহি আমাৰ উদ্যানৰ পৰা ফুল ছিঙি লৈ গ'ল। কথাটো শুনাৰ লগে লগে ব্ৰহ্মাৰ খুব খং উঠিলে, আৰু খং উঠাৰ লগে লগে ব্ৰহ্মাৰ কাণৰ পৰা হঠাৎ এজন বীৰ জন্ম হ'ল। তেওঁ ক'লে, আদেশ কৰক পিতা, মই কি কাৰ্য সম্পাদন কৰিম? তেতিয়া তেওঁ সেই বীৰজনক ক'লে, মোৰ উদ্যানৰ পৰা যি ফুল লৈ উধাও হৈছে তেওঁক তুমি দণ্ড দিব লাগে। নন্দীভিঙিক বিচাৰি বীৰজন আহিলে। নন্দীভিঙিয়ে দেখিলে পাছে পাছে দেখোন বৰ ডাঙৰ বীৰ এজনে তেওঁলোকক খেদি আহিছে। নন্দীভিঙি পলাবলৈ ধৰিলে, দৌৰিবলৈ ধৰিলে। দৌৰি মহাদেৱ শিৱৰ ওচৰ পালেগৈ। শিৱই দেখিলে দেখোন নন্দীভিঙিক এজনে খেদি আহিছে। শিৱই ভাবিলে যে, মহাদেৱে ভাবিলে যে এই কথাই কথা নহয়, মহাদেৱ শিৱও পলাবলৈ লাগিব। গৈ গৈ তেওঁলোক বিষ্ণুলোক পালেগৈ। ভগৱান বিষ্ণু গভীৰ নিদ্ৰা। ইমান মহাদেৱ শিৱই প্ৰভু প্ৰভু বুলি তেওঁৰ চৰণত শৰণাপন্ন হৈছে, কিন্তু মহাদেৱৰ কথা তেওঁ শুনা নাই। ভগৱান কৃষ্ণ গভীৰ নিদ্ৰামগ্ন হৈ আছে। মহাদেৱ শিৱৰো খং উঠিলে। তেতিয়া শিৱই ভগৱান শ্ৰীকৃষ্ণৰ চৰণত লাহেকৈ ত্ৰিশূলডাল লগাই দিলে। লগাই দিয়াৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণৰ চৰণৰ পৰা ৰক্ত নিগৰিবলৈ ধৰিলে, তেজ ওলালে। তাতে এজন বীৰ জন্ম হ'ল। সিজন খেদি অহা বীৰজন আৰু এই বীৰজনৰ মাজত যুদ্ধ আৰম্ভ হ'ল। তেতিয়া ভগৱান বিষ্ণুৱে হাৰ পালে।
হাৰ পাই কি হ'ল মহাদেৱ শিৱকো দেখিলে মহাদেৱ শিৱই সমস্তখিনি ঘটনা বিৱৰি ক'লে যে প্ৰভু বিষয়টো হ'ল এনেকুৱা তেতিয়া ভগৱানে ক'লে সেই বীৰ দুজনক তোমালোকে ক্ষান্ত হোৱা যুদ্ধ কৰিব নোৱাৰা বোলে কিয় কাৰণ তোমালোকে যুদ্ধ কৰাৰ স্থান নহয় এখন হৌ আছোৱা এয়া বৈকুণ্ঠ নিৰ্মাল হ'ল ইয়াত দুখ দুৰ্গতি অপায় অমংগল কাম ক্ৰোধ লোভ মোহ মিছা বেইছা প্ৰবঞ্চনা একোৱেই নাথাকে ইয়াত থাকিব সুখ শান্তি আৰু সত্য সেইদিনাখনিৰ পৰাই বোলে বৈকুণ্ঠ সৃষ্টি হ'ল বৈকুণ্ঠ ভগৱান শ্ৰীকৃষ্ণৰ ৰক্তৰ পৰা নিৰ্মাণ হৈছে বুলি গীতা অভিজ্ঞান গ্ৰন্থখনত উদ্ধৃতি দিয়া হৈছে এতিয়া দুইজন বীৰে ভগৱানক প্ৰাৰ্থনা কৰিলে যে প্ৰভু আমাৰতো যুদ্ধখন হ'ব লাগিব বোলে তোমালোকৰ যুদ্ধক্ষেত্ৰ মই নিৰ্মাণ কৰি দিম তোমালোক এতিয়া নিজ নিজ স্থানলৈ যোৱাগৈ তেতিয়া ক'লে প্ৰভু তুমি আমাৰ যুদ্ধক্ষেত্ৰ কেতিয়া নিৰ্মাণ কৰিবা বোলে মই তোমালোকৰ যুদ্ধক্ষেত্ৰ দ্বাপৰত নিৰ্ণয় কৰি দিম তেতিয়া তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰিলে যে আমাৰ মনোবাঞ্ছা প্ৰভু পূৰ্ণ হ'ব লাগিব অকল যুদ্ধ কৰিলেই নহ'ব আমাৰ যুদ্ধক্ষেত্ৰত তুমি স্বয়ং সাক্ষী হৈ থাকিব লাগিব কাৰণ তেতিয়াহে আমাৰ জন্ম সাফল্যমণ্ডিত হ'ব ঈশ্বৰক দুইজনে যুদ্ধ কৰিবলৈ জন্ম হৈছিলে দুইজন ক্ৰোধান্বিত হৈ আছিলে যেতিয়া কৃষ্ণক দেখাৰ লগে লগে সেই বৈকুণ্ঠত যেতিয়া নিৰ্মাণ হৈ গ'ল তেওঁলোকৰ হৃদয়ত থকা এই দম্ভ দস্য অহংকাৰ ক্ৰোধবিলাক নাইকিয়া হৈ গ'ল নাইকিয়া হৈ যোৱাৰ লগে লগে দুইজনে মহাপ্ৰভুৰ চৰণত শৰণাপন্ন হৈ প্ৰভুক কামনা কৰিলে যে তুমি আমাক যুদ্ধক্ষেত্ৰ নিৰ্মাণ কৰিবা হয় কাৰণ আমিতো যুদ্ধ দিবলৈকে জন্ম হৈছিলোঁ জন্ম সাফল্যমণ্ডিত হ'ব লাগিব যুদ্ধ কৰিবলৈ পালেহে গতিকে তুমি যুদ্ধক্ষেত্ৰ দিবা হয় কিন্তু তুমি থাকিলেহে আমাৰ কৰ্ম বা জীৱন ধন্য হ'ব তেতিয়া ভগৱানে ক'লে মই নিজে থাকিম সেইকাৰণে বোলে ব্ৰহ্মাৰ কাণৰ পৰা সৃষ্টি হোৱা বীৰজন কৰ্ণ হিচাপে জন্ম হ'ল কুৰুক্ষেত্ৰ যুদ্ধত আৰু শ্ৰীকৃষ্ণৰ ভগৱান বিষ্ণুৰ ভৰিৰ ৰক্তৰ পৰা যিজন বীৰৰ জন্ম হ'ল তেওঁ অৰ্জুন হ'ল সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ বিশ্বৰূপটো অৰ্জুনে দৰ্শন কৰিবলৈ সৌভাগ্য হ'ল কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ যদি বিশ্বৰূপটো সেই সময়ত যদি সকলোৱে দেখিলেহেঁতেন হয়তো অন্য জীৱবিলাক অন্ধ হৈ গ'লহেঁতেন চকু চাট মাৰি ধৰিলেহেঁতেন কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ বিশ্বৰূপটো ইমান মহাত্ম তেওঁ নিজ অংশৰ অৱতাৰ সেইকাৰণে কৃষ্ণাৰ্জুন বুলি কোৱা হয় গতিকে সেইকাৰণে কৃষ্ণ বিশ্বৰূপ অৰ্জুনে দেখিবলৈ সক্ষম হ'ল গতিকে এই অমৃতময় কথাবিলাক আমি আজি মহাভাগৱত পাঠৰ জৰিয়তে যদি সঁচাকৈ প্ৰভুক যদি চিন্তা কৰি একান্ত মনে যদি প্ৰভুক কিঞ্চিত সময়ৰ কাৰণে যদি ভাবোঁ তেতিয়া আমাৰ এই কৰ্মবিলাকৰ পৰা আমি এই বিপদ বিঘিনিবিলাকৰ পৰা আমি উদ্ধাৰ হ'ব পাৰিম নালাগে বিশ্বৰ শাস্ত্ৰ জানিব শাস্ত্ৰ বহুত জানিব নালাগে কিন্তু কৰ্মবিলাক আমাৰ ভাল হ'ব লাগিব মই কৰা কৰ্মৰে অন্য এজন মানুহে দুখ পাইছে নেকি তুমি ফটা চোলা পিন্ধা একো পাৰ্থিৱ জগতৰ মানুহকেইটাহে তোমাক বেয়া দেখিব ফটা চোলা পিন্ধি গ'লা কাৰণে ছোৱালীজনী নকচাৰিলে বিয়া দিছা বুলিয়ে তুমি কাপোৰ এযোৰ ভাল পিন্ধি যাব লাগিব সেইটো কথা নহয় হয় চাফ চিকুণটো আমাক লাগিব কিন্তু হৃদয়খন চাফ চিকুণ লাগিব কৃষ্ণৰ চৰণত তুমি ইমান ধুনীয়াকৈ যি জোঁৱাই ঘৰলৈ উলিয়াই গৈছা নিজৰ পু বোৱাৰীৰ লগত তুমি ফুৰিবলৈ গৈছা ওচৰলৈ ঘৰলৈ আহিলে আকৌ তুমি ভিক্ষাৰী এজনক এই নাজি ঘূৰিব নোৱাৰো যা এই চিন্তা হ'লে নহ'ব আচলতে ঈশ্বৰৰ চৰণত ভক্তি হৈছে সেইটোৱে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি আমি যদি জীৱবিলাকক প্ৰাপ্য মৰ্যাদা দিব পাৰোঁ মানুহে যদি মানুহক সেৱা কৰিব জানো মই বৰ ভাৱটো যদি আমি নানি সকলোতকৈ যদি সৰু হৈ থাকিব পাৰোঁ তেতিয়াই পৰম ব্ৰহ্মই জীৱক কৃপা কৰিব আপোনাসকলে জানে ভগৱন্তৰ এই অমৃতময় কৰ্মবিলাকত ইমান সুন্দৰভাৱে কোৱা হৈছে পুনৰ কোৱা হৈছে ভা মানে ভাবুক ভাবি ভাবি যেতিয়া ভাবুক হ'ব ভাগৱত বুলি কোৱা হৈছে ভা মানে ভাবুক গ মানে গান গোৱা নাৰদে যেনেধৰণে কৃষ্ণৰ গুণগান গায় সনক সনাতনে প্ৰতি মুহূৰ্ততে কৃষ্ণৰ গুণগান গায় যি শাস্ত্ৰই অহৰ্নিশে কৃষ্ণৰ গুণগান গায় সেই অৰ্থ গা মানে গান গোৱা সেইকাৰণে গ অক্ষৰ যোগ কৰা হৈছে ৱ মানে বৰ্তি থকা যাৰ বেদৰ অৰ্থাৎ জ্ঞানৰ হাৰ বৰ্তি আছে জ্ঞানৰ তত্ত্ব সোমাই আছে মহাভাগৱতত সেইকাৰণে গ অক্ষৰৰ কথা কোৱা হৈছে ত মানে পৰম ত মানে ত্ৰাণ এই শাস্ত্ৰ শ্ৰৱণ বা কীৰ্তন কৰিলে জীৱই ত্ৰাণ হয় যে জীৱ ত্ৰাণ হ'বলৈ হ'লে মহাভাগৱতৰ আশ্ৰয় আমি ল'বই লাগিব আকৌ কোৱা হৈছে ভা মানে ভাবুক আমাৰ ভাৱ আহিব লাগিব গ মানে আমাৰ কৃষ্ণ কি বস্তু জ্ঞান আহিব লাগিব
মানে আমাৰ বৈষ্ণৱী জ্ঞান আমি লাভ কৰিব লাগিব। বৈষ্ণৱী জ্ঞান যেতিয়া লাভ কৰিব, জীৱবিলাকে সকলোকে কৃষ্ণময় দেখিব, সেই গোপিনীসকলৰ দৰে। গোপিনীসকলে যেনেধৰণে ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি সবে বোলে মোকেহে আলিঙেছা হৰি, যেতিয়া সেই বৈষ্ণৱী জ্ঞান অহাৰ লগে লগে পৰম তত্ত্ব লাভ কৰিব আৰু জীৱই পৰমাত্মাত বিলীন হ'ব। আজি ঐতিহাসিক এই পবিত্ৰ মন্দিৰত, হৰি মন্দিৰত যি কৃষ্ণ কথা আলোচনা হৈছিল, এই কৃষ্ণ কথাৰ প্ৰভাৱত আমাৰ সমস্তজনৰ গৃহে গৃহে শুভমংগল হওক। ভগৱান কৃষ্ণই সকলোকে আনন্দময় কৰক। পুনৰ আমি কৈছোঁ, কিনো পুণ্য কৰিলে ক তৰু তিন্ন গণে, গোবিন্দৰ পদৰেণু পাইলা প্ৰতিদিনে। সদায় ঈশ্বৰৰ পদৰেণু লাভ কৰিলে সেই বৃন্দাবন ক্ষেত্ৰৰ তৰুতীৰ্ণসকলে। গতিকে সেই তৰুতীৰ্ণই যেনেধৰণে মহাপ্ৰভুৰ চৰণত সান্নিধ্য পাইছিল, সমস্তজনকে ভগৱানে সেই কণিকা কৃপা কৰক। ঐতিহাসিক স্থানত যি ঐতিহাসিক কৰ্ম কৰিছে, সমস্তজন মহিমামণ্ডিত হওক। ভগৱানে সকলোকে কৃপা কৰক। আমি খন্তেক সময়ৰ পাঠৰ মাজতে আমি পুনৰ আপোনাসকলক আমাৰ আজি অনুষ্ঠানৰ পৰা আমি বিদায় মাগিছোঁ।